প্ৰশ্নটোত কি কৈছে ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা একদম 1 মিনিটত উত্তৰ হৈ যাব ধৰা হল ৰশ্মিৰ বয়স সমান সমান x বছৰ এতেকে ৰাজৰ বয়স হ'ব 2 গুণ মানে 2x বছৰ according to question x minus 10 into 3 is equal to 2x minus 10 বা এখানে যদি আমি এটা সমাধান কৰো কি হ'ব 3x minus 3 আৰু 10 পূৰণ কৰিলে 3 10 গুণ 30 সমান সমান 2x minus 10 তেতিয়া এই 2x তো বাওফালে আনিলে কি হ'ব -2x সমান সমান 30 তো সোফালে লৈ যাব 30 তো মাইনাস আছে সোফালে গলে প্লাস হ'ব +30 আগত লিখিলো -10 3x ৰ পৰা 2x গলে কিমান থাকিব অনলি x সমান সমান 30 ৰ পৰা 10 গলে কিমান থাকিব 20 এতেকে ৰশ্মিৰ বৰ্তমান বয়স সমান সমান 20 বছৰ আৰু ৰাজৰ বৰ্তমান বয়স 20 20 মানে কিমান 40 বছৰ